গুড মৰ্ণিং ডিয়াৰ ষ্টুডেণ্ট হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আজিৰ এই ক্লাছটোলৈ। আজি আমি আইটিছৰ তোমালোকৰ যিখিনি প্ৰথম ইউনিট আছে অৰ্থাৎ কমিউনিকেশ্যন স্কিল সেইখিনি পাঠ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। যোৱা বছৰো মই আলোচনা কৰিছিলোঁ আমাৰ যিখিনি ছেল্ফ মেনেজমেণ্ট স্কিল আছে সেইখিনি আলোচনা কৰিছিলোঁ আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ কাৰণে। সিহঁতে ক্লাছত বুজি পোৱা নাছিলে, সেইকাৰণে মই ঘৰত আহি পিনে ছেল্ফ মেনেজমেণ্ট যিখিনি তোমালোকৰ স্কিল নামৰ পাঠটো আছে এই পাঠটো মই সিহঁতক বুজাই দিবলৈ যত্ন কৰিছিলোঁ। গতিকে আজি তোমালোকৰ সুবিধাৰ্থে মই যিকেইখন বিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ আইটি ছাবজেক্ট দেখুৱাই দি আছোঁ সিহঁতৰ কাৰণে, আৰু স্পেচিয়েলি গোটেই অসমৰ যিসকল আইটি ষ্টুডেণ্ট আছে সিহঁতৰ কাৰণে আজিৰ এই ক্লাছটো কৰা আৰম্ভ কৰিছোঁ। এটা চিৰিজ বনাম, এই চিৰিজত তোমালোকে ক্লাছবিলাক পাই থাকিবা, ঠিক আছে। চ' কমিউনিকেশ্যন স্কিলৰ যিটো তোমালোকৰ ইউনিট নম্বৰ 1 আছে, এই ইউনিট নম্বৰ 1টো খুবেই ইম্পৰ্টেণ্ট হয়, প্ৰয়োজন হয়, ঠিক আছে। আৰু ইয়াৰ সববিলাক ছেশ্যনেই আমি জানিব চেষ্টা কৰিম, আমি বুজিব চেষ্টা কৰিম, বিকজ আমি আইটি যিটো ছাবজেক্টটো আছে ন, তোমালোকে কেৱল মাত্ৰ পৰীক্ষাত নাম্বাৰ গেডাৰিং কৰিবৰ কাৰণে নপঢ়িবা, তোমালোকে তোমাৰ জীৱনত যদি ইমপ্লিমেণ্ট কৰিব পাৰা, জীৱনত যদি কিবা এটা তোমালোকৰ সুবিধা হয় সেইকাৰণে পঢ়িবা, ঠিক আছে। গতিকে নম্বৰ 1 ছেশ্যনটো কি কৰি আছে, ইন্ট্ৰডাকশ্যন টু কমিউনিকেশ্যন আমি পঢ়িম। নম্বৰ 2 ভাৰ্বেল কমিউনিকেশ্যন, নম্বৰ 3 নন ভাৰ্বেল কমিউনিকেশ্যনৰ বিষয়ে পঢ়িম। নম্বৰ 4 প্ৰনাউন্সিয়েশ্যন বেছিকৰ বিষয়ে পঢ়িম। অ'কে, এছাৰ্টিভনেছৰ বিষয়ে পঢ়িম। অ'কে, আমাৰ যিটো সেইং নো আছে ৰিফিউজেল স্কিল এইটো পঢ়াৰ দৰকাৰ নাই। পাৰ্ট অফ স্পীচৰ বিষয়ে পঢ়িম, চেণ্টেন্সৰ বিষয়ে পঢ়িম, গ্ৰেটিং এণ্ড ইন্ট্ৰডাকশ্যন এইখিনিৰ বিষয়ে পঢ়িম। অ'কে, খুবেই ইম্পৰ্টেণ্ট হয় কেনেকৈ গ্ৰেটিং কৰিব লাগে, কেনেকৈ ইন্ট্ৰডাকশ্যন কৰিব লাগে, নিজকে পৰিচয় দিব লাগে। অ'কে, তাৰপিছত কি কৈ আছে, টকিং এবাউট ছেল্ফ, নিজৰ বিষয়ে আমি জানিব চেষ্টা কৰিম, বা নিজৰ লগত আমি কেনেকৈ কথা পাতিম সেইখিনি জানিব চেষ্টা কৰিম। আস্কিং কুৱেশ্যন, কেনেকৈ প্ৰশ্ন সুধিব লাগে, প্ৰশ্ন কৰিব লাগে সেইখিনি কথা জানিব চেষ্টা কৰিম। লগতে এটা কথা মনত পৰি গ'ল যে মোক এজন টিচাৰে কৈছিলে যে প্ৰশ্ন কৰা সহজ কিন্তু সঠিক প্ৰশ্ন কৰা খুবেই কঠিন হয়, গতিকে সঠিক প্ৰশ্ন কেনেকৈ কৰিম সেইখিনিও জানিম, আমি চেষ্টা কৰিম। অ'কে, টকিং এবাউট ফেমিলি, আমাৰ ফেমিলিৰ লগত কেনেকৈ কথা পাতিব লাগে সেইখিনি শিকিম। অ'কে, ডিছক্ৰাইবিং হেবিট এণ্ড ৰুটিন, আমাৰ অভ্যাসসমূহ বা আমাৰ দিনচৰ্যা সেইখিনি বিষয়ে জানিম কেনেকৈ হ'ব লাগে, ঠিক আছে। আস্কিং ফৰ ডাইৰেকশ্যন, লাষ্ট যিটো আমাৰ 14 নম্বৰ ছেশ্যন আছে, যে ডাইৰেকশ্যনৰ বিষয়ে, ঠিক আছে, যে কেনেকুৱাকৈ আমি আমাৰ যিখিনি ডাইৰেকশ্যন আছে ডাইৰেকশ্যন সুধিম আমি মানুহক, ঠিক আছে, এইখিনি বিষয়লৈ আলোচনা বা আলাপ আলোচনা কৰিম। চ' এতিয়া আমি জানিব যত্ন কৰিম যে পৰীক্ষাৰ কাৰণে কোনবিলাক ছেশ্যন আমাৰ ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। পৰীক্ষাৰ কাৰণে যিখিনি আমি পৰীক্ষা অৰিয়েণ্টেড হৈ পিনে পঢ়িব লাগিব, নম্বৰ 1 কথা হ'ল ইন্ট্ৰডাকশ্যন টু কমিউনিকেশ্যন পঢ়িব লাগিব, ভাৰ্বেল কমিউনিকেশ্যন, নন ভাৰ্বেল কমিউনিকেশ্যন, প্ৰনাউন্সিয়েশ্যন বেছিক। অ'কে, কমিউনিকেশ্যন ষ্টাইলৰ বিষয়ে পঢ়িব লাগিব, ৰাইটিং স্কিল, অ'কে, ৰাইটিং স্কিল পাৰ্ট অফ স্পীচ আৰু চেণ্টেন্স এই দুয়োটা পঢ়িব লাগিব, গ্ৰেটিং এণ্ড ইন্ট্ৰডাকশ্যন এইটো পঢ়িব লাগিব। এইকেইটা পঢ়িলে মানে হৈ যায়, ঠিক আছে, কমিউনিকেশ্যন স্কিল অৰ্থাৎ ইউনিট নম্বৰ 1ৰ পৰা। বাকীবিলাকৰ পৰা বেছি এটা কুৱেশ্যন আহে, এইকেইটা টপিকৰ পৰা সাধাৰণতে পৰীক্ষাত প্ৰশ্ন অহা দেখা পোৱা যায়। অ'কে, চ' এতিয়া আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ তোমালোকৰ ইউনিট নম্বৰ 1 কমিউনিকেশ্যন স্কিল এই পাঠটো। অ'কে, প্ৰথমে আমি জানিব লাগিব যে কমিউনিকেশ্যন কাক কোৱা হয়, ঠিক আছে। গতিকে কমিউনিকেশ্যন কাক কোৱা হয় জনাৰ আগত আমি ইয়াত তোমালোকে চাব পৰা লিখি দিয়ে আছে, কমিউনিকেশ্যন ইজ দ্য শ্বেয়াৰিং অফ ইনফৰমেশ্যন বিটুইন 2 or more ইণ্ডিভিজুৱেল or within the group to reach common understanding। ইয়াৰ পৰা পঢ়িলে হৈ যাব, ইয়াৰ পৰা তোমালোকে সুন্দৰকৈ মুখস্থ কৰিব লাগিব, ঠিক আছে। কমিউনিকেশ্যন হয় শ্বেয়াৰিং অফ ইনফৰমেশ্যন শ্বেয়াৰ কৰা বিটুইন 2 or more ইণ্ডিভিজুৱেল, দুজন আৰু দুজনতকৈ বেছি ইণ্ডিভিজুৱেলৰ মাজত, ব্যক্তিৰ মাজত আমি যেতিয়া শ্বেয়াৰ কৰিম, আমি যেতিয়া কোনো এটা ইনফৰমেশ্যন সিহঁতৰ মাজত শ্বেয়াৰ কৰি দিম তেতিয়া কি হ'ব, আমাৰ সেইটো কমিউনিকেশ্যন বুলি ক'ম। অৰ উইদিন দ্য গ্ৰুপ, লগতে আমি ক'ব পাৰোঁ যে গ্ৰুপৰ মাজতে শ্বেয়াৰ কৰিলোঁ সেইখিনি কি হৈ যাব, আমাৰ কি হৈ যাব, কমিউনিকেশ্যন হৈ যাব। অ'কে, টু ৰিচ এ কমন আণ্ডাৰষ্টেণ্ডিং, আৰু কি কৈছে, যেতিয়া আমি ইজনে আনজনৰ আণ্ডাৰষ্টেণ্ডিঙক বুজিব যত্ন কৰিম, ইজনে আনজনৰ যিখিনি বুজা পৰা আছে আমি যদি বুজা পৰা হ'ব পাৰোঁ, আমাৰ মাজত যদি এটা বুজা পৰা হয়, আণ্ডাৰষ্টেণ্ডিং হয়, তেতিয়া আমি তাক কি বুলি ক'ব পাৰোঁ, কমিউনিকেশ্যন বুলি ক'ব পাৰিম বা ক'ব পাৰোঁ। অ'কে, এতিয়া আমি জানিব যত্ন কৰিম তাৰপিছত কি কৈ আছে, দ্য ৱৰ্ড কমিউনিকেশ্যন কামছ ফ্ৰম দ্য লেটিন ৱৰ্ড, এটা লেটিন শব্দৰ পৰা আমাৰ কমিউনিকেশ্যন শব্দটো আহিছে, সেয়া হ'ল কি, কমিউনিকিয়াৰ, মিনিং টু শ্বেয়াৰ, যাৰ অৰ্থ হ'ল শ্বেয়াৰ কৰা। অৰ্থাৎ আমাৰ যিটো কমিউনিকেশ্যন শব্দটো আছে সেই শব্দটো কোনটো ভাষাৰ পৰা আহিছে, লেটিন ভাষাৰ পৰা আহিছে, যাৰ যি শব্দটো হ'ল যে আমাৰ কি, কমিউনিকিয়াৰ, আৰু যাৰ অৰ্থটো হ'ল শ্বেয়াৰ কৰা। অ'কে, এতিয়া জানিম ইম্পৰ্টেঞ্চ অফ কমিউনিকেশ্যনৰ বিষয়ে, যে কমিউনিকেশ্যন কিয় গুৰুত্বপূৰ্ণ হয়। চ' কমিউনিকেশ্যন স্কিল আৰ নিডেড টু, কমিউনিকেশ্যন স্কিল প্ৰয়োজন হয় আমাক, ক'ত প্ৰয়োজন হয়, কিয় প্ৰয়োজন হয়। নম্বৰ 1 কথা কি কৈ আছে, নম্বৰ 1 কথা কৈ আছে যে ইনফৰ্ম কৰাৰ ক্ষেত্ৰত, কাৰোবাক জনোৱাৰ ক্ষেত্ৰত প্ৰয়োজন হয়।
ওকে, যেতিয়া কাৰোবাক কোনো এটা বস্তু আমি জনাই দিম, কিবা এটা বস্তু বুজাই দিবলৈ যত্ন কৰিম, ইনফৰ্ম কৰিম, তেতিয়া আমি কমিউনিকেশ্যন কৰা দেখা পোৱা যায়। নাম্বাৰ 2 কি কৈ আছে? নাম্বাৰ 2 কৈ আছে যে ইনফ্লুৱেঞ্চ, অৰ্থাৎ ইনফ্লুৱেঞ্চ কৰাৰ ক্ষেত্ৰত, অৰ্থাৎ কাৰোবাক প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত। মানি লোৱা যে তোমালোকক মই বৰ্তমান সময়ত কৈ আছোঁ যে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমালোকক মই কোৱাৰ পিছত তোমালোকে ছাবস্ক্ৰাইব কৰিছা। তাৰ মানেটো এইটো হ'ল যে তোমালোকক মই ইনফ্লুৱেঞ্চ কৰিব পাই আছোঁ, ঠিক আছে? ওকে, কথাটো বুজি পাইছা? মানি লওঁ যে এটা ক্লাছত বহুতো ষ্টুডেণ্ট আছে আৰু মাজত মই আছোঁ, ঠিক আছে? গতিকে তেতিয়া কি হ'ব, মই তোমালোকক সকলোকে কৈ আছোঁ যে তোমালোকে সকলোৱে মিলি পিনে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া তোমালোকে কি কৰিলা, তোমালোকে চালা প্ৰথমে যে এই ইউটিউব চেনেলটোত ক্লাছ ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, 9, 10 সকলোৰে কাৰণে আমি বিভিন্ন ধৰণৰ ছাবজেক্ট, যেনেকৈ ছেকেণ্ড ইয়েৰৰ কাৰণে ইংৰাজী, এডুকেশ্যন, ইকনমিক্স, আৰু ক্লাছ 10ৰ কাৰণে বিশেষভাৱে আমি দি আছোঁ মেথছ ছাবজেক্টটো আৰু ইংৰাজী ছাবজেক্টটো আমি প্ৰদান কৰি আছোঁ ক্লাছবিলাক। গতিকে তোমালোকে চাই আছা যে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে বহুতো আমাৰ লাভ হ'ব পাৰে। সেইকাৰণে মই তোমাক ইনফ্লুৱেঞ্চ কৰিব পাৰি আছোঁ, আৰু তোমালোকে সেই লাভৰ কাৰণে তোমালোকে ছাবস্ক্ৰাইব কৰি লৈছা। গতিকে তোমালোকে ক'ব পাৰা যে কমিউনিকেশ্যন কৰাৰ ফলত তোমালোকে ইনফ্লুৱেঞ্চ হৈছা। কথাটো বুজি আছা? তেনেহ'লে এতিয়া কি পৰিলোঁ আমি ইনফৰ্ম কৰিব পাৰোঁ, আৰু আনটো পৰিলোঁ আমি কি ইনফ্লুৱেঞ্চ কৰিব পাৰোঁ, ঠিক আছে? ওকে, এতিয়া 3 নম্বৰটো কি কৈ আছে, এক্সপ্ৰেছ ফিলিংছ। আমি যেতিয়া আমাৰ মনৰ ভাৱনা প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ, তেতিয়া সাধাৰণতে কমিউনিকেশ্যন কৰাৰ দৰকাৰ হয়। যেনেকুৱাকৈ মই বৰ্তমান কৈ আছোঁ যে অহা মাহত, অৰ্থাৎ জুলাই মাহৰ ভিতৰতে আমি আমাৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে মানে 1K ছাবস্ক্ৰাইবাৰ, অৰ্থাৎ 1000জন আমাৰ ছাবস্ক্ৰাইবাৰ প্ৰয়োজন হয়। গতিকে তোমালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বা। এইখিনি মোৰ মনৰ ভাৱনা, একচুৱেলি মোৰ মনৰ ভাৱনাখিনি মই তোমালোকক জনাই দি আছোঁ। গতিকে মোৰ মনৰ ভাৱনা জনাই দিয়াৰ ক্ষেত্ৰতো মই কি ব্যৱহাৰ কৰি আছোঁ, আমাৰ কমিউনিকেশ্যন স্কিল ব্যৱহাৰ কৰি আছোঁ, ঠিক আছে? চ' ইনফৰ্ম মানে জনোৱা, ইনফ্লুৱেঞ্চ মানে হ'ল যে প্ৰভাৱিত কৰা, আৰু এক্সপ্ৰেছ ফিলিংছ মানে কি? এক্সপ্ৰেছ ফিলিংছ মানে হ'ল মনৰ ভাৱ প্ৰকাশ কৰা। কথাটো বুজি আছোঁ? চ' এক্সপ্ৰেছ ফিলিং মানে কি? মনৰ ভাৱ প্ৰকাশ কৰা। চ' শিক্ষাৰ্থীসকল মনত ৰাখিবা, পৰীক্ষাত কিন্তু তোমালোকে যদি ইংৰাজীত লিখিব নোৱাৰা, তেনেহ'লে এছামিছত লিখিলেও হৈ যাব, ঠিক আছে? এতিয়া আমি জানিব ট্ৰাই কৰিম তাৰ পিছৰ পইণ্টটো, এলিমেণ্টছ অফ কমিউনিকেশ্যন। খুব ইম্পৰ্টেণ্ট, পৰীক্ষা দিয়ে থাকে, ঠিক আছে? হোৱাট আৰ দ্য এলিমেণ্টছ অফ কমিউনিকেশ্যন? ত' কমিউনিকেশ্যনৰ বিষয়ত আমি পঢ়িলোঁ। কমিউনিকেশ্যন কি হয়? 2 ৱে এক্সচেঞ্জ অফ ইনফৰমেশ্যন হয়, ঠিক আছে? দুইপক্ষীয়ভাৱে আমি যেতিয়া আমাৰ কোনো ধৰণৰ ইনফৰমেশ্যন, বাৰ্তা বা তথ্য আমি এক্সচেঞ্জ কৰোঁ, তাক আমি কমিউনিকেশ্যন বুলি কওঁ। আৰু কমিউনিকেশ্যন দুই ধৰণৰ নেচাৰৰ হ'ব পাৰে। এটা হ'ল গিভিং, আনটো হ'ল কি ৰিচিভিং। অৰ্থাৎ আমি কেতবোৰ কমিউনিকেট কৰোঁ দিবৰ কাৰণে, আৰু কেতবোৰ কমিউনিকেট কৰোঁ আমি ৰিচিভ কৰাৰ কাৰণে, ঠিক আছে? যেনেকুৱাকৈ গিভিঙৰ ভিতৰত কি আহিব, স্পিকিং আৰু ৰাইটিং। এইটো কাৰ ভিতৰত আহিব? গিভিং ইনফৰমেশ্যনৰ ভিতৰত আহিব, ঠিক আছে? আৰু যিখিনি আমাৰ ৰিডিং আৰু লিচেনিং আছে, এই ৰিডিং আৰু লিচেনিং, পঢ়া আৰু শুনা কাৰ ভিতৰত আহিব? ৰিচিভিং ইনফৰমেশ্যনৰ ভিতৰত অহা দেখা পোৱা যায়। ওকে, চ' যিখিনি আমাৰ স্পিকিং আছে আৰু আমাৰ যিখিনি ৰাইটিং আছে, অৰ্থাৎ যেতিয়া আমি কথা পাতোঁ আৰু যেতিয়া আমি লিখোঁ, কথা পাতি পিনে আমি কাৰোবাক কিবা এটা বস্তু বুজাই দিবলৈ যত্ন কৰোঁ, গতিকে আমি দি আছোঁ। আৰু ৰাইটিং কৰি পিনেও কাৰোবাক দিলে মানুহে বুজি পায়, ঠিক আছে? গতিকে আমি ইয়াতো কি কৰি আছোঁ? দি আছোঁ, কোনো এটা তথ্য বা ইনফৰমেশ্যন দি আছোঁ। গতিকে সেয়া আমি ক'ব পাৰোঁ যে গিভিং নেচাৰৰ হয়, বা গিভিং ইনফৰমেশ্যন হয় বুলি আমি ক'ব পাৰোঁ, ঠিক আছে? ওকে, যিখিনি আমাৰ ৰিডিং আৰু লিচেনিং আছে, এই ৰিডিং মানে পঢ়া, আৰু লিচেনিং মানে হ'ল শুনা। এই দুটা কাৰ ভিতৰত আহিব? তেনেহ'লে ৰিচিভিং ইনফৰমেশ্যনৰ ভিতৰত আহিব। অৰ্থাৎ এই দুটা ব্যৱহাৰ কৰি পিনে আমি কোনো এটা বাৰ্তা বা তথ্য আমি কি কৰিব পাৰোঁ? ল'ব পাৰোঁ, ঠিক আছে? যেনেকুৱাকৈ ৰিডিং কৰি পিনে আমি কোনো এটা বস্তু বুজি পাব পাৰোঁ, অৰ্থাৎ আমি ৰিচিভ কৰি আছোঁ কিবা এটা খবৰ বা কিবা এটা ইনফৰমেশ্যন। আৰু লিচেনিং মানে শুনি। তোমালোকে বৰ্তমান যেনেকুৱাকৈ ক্লাছ কৰি আছা, লিচেনিং কৰি পিনেও তোমালোকে কিবা এটা বুজিব যত্ন কৰি আছা, বা কিবা এটা লাভ কৰি আছে, ৰিচিভিং কৰি আছা, ঠিক আছে? গতিকে ৰিডিং আৰু লিচেনিংখিনি ৰিচিভিং হৈ গ'ল, আৰু স্পিকিং আৰু ৰাইটিংখিনি কি হ'ল? গিভিং হৈ গ'ল। খুবেই ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। ইয়াৰ পৰা পৰীক্ষাত তোমালোকে ডাইৰেক্ট কুৱেশ্যন পাবা, ঠিক আছে? ওকে, আফটাৰ ডেট আমি বুজিব যত্ন কৰিম যে ফেক্টৰ এফেক্টিং পাৰ্চপেক্টিভ ইন কমিউনিকেশ্যনৰ ক্ষেত্ৰত কেনেকুৱাকৈ কি কাৰক আছে। ফেক্টৰ্ছ মানে মনত ৰাখিবা কাৰক। কি কাৰকে আমাৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত এফেক্ট কৰা দেখা পোৱা যায়, অৰ্থাৎ আমাৰ কমিউনিকেশ্যনত প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায়, বা আমাক অসুবিধা সৃষ্টি কৰা দেখা পোৱা যায়। যেনেকুৱাকৈ আমি ডাইৰেক্টলি গুচি যাম নাম্বাৰ 1 ফেক্টৰটো কি কৈ আছে? লেংগুৱেজ। অৰ্থাৎ যদি ভাষাৰ ক্ষেত্ৰত আমি যদি মানি লোৱা যে কোনোবা এজন ব্যক্তি আছে, এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কথা পাতিব, এজন হ'ল
অসমীয়া ব্যক্তি আৰু আনজন হ'ল হিন্দীভাষী ব্যক্তি। এতিয়া হিন্দীভাষী ব্যক্তিক বুজাই দিবৰ কাৰণে অসমীয়া ভাষী ব্যক্তিজনে কি জানিব লাগিব? হিন্দী জানিব লাগিব, কাৰণ হিন্দীভাষী ব্যক্তিজনে অসমীয়া ভাষা ক'ব নাজানে। সেইকাৰণে লেংগুৱেজো এটা প্ৰব্লেম আহি যায় যেতিয়া আমি কমিউনিকেট কৰিব বিচাৰিম বা যেতিয়া আমি কমিউনিকেট কৰা দেখা পোৱা যায়। কথাটা বুজি আছে? গতিকে লেংগুৱেজ খুব ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা। যিমানকেইটা মনত ৰাখিবা সিমানকেইটা ভাল, ঠিক আছে? অ'কে, এতিয়া নাম্বাৰটো কি কৈ আছে? ভিজুৱেল পাৰচেপশ্যন। ভিজুৱেল পাৰচেপশ্যন মানে কি? কেতিয়াবা আমাৰ এনেকুৱা হৈ যায়, কাৰোবাৰ যিখিনি আমাৰ চেহেৰা, কাৰোবাৰ যিখিনি পোচাক আছে, এইখিনি দেখি পিনে আমি গম পাই যাওঁ একচুৱেলি যে ব্যক্তিজন কেনেকুৱা ধৰণৰ হয় বা কেনেকুৱা ধৰণৰ ব্যক্তিৰ লগত আমি কমিউনিকেট কৰিব গৈ আছোঁ। গতিকে ভিজুৱেল পাৰচেপশ্যন খুবেই ইম্পৰ্টেণ্ট হয়। মানি লোৱা যে এজন টিচাৰে তোমালোকৰ ক্লাছত ক্লাছ কৰি আছে আৰু টিচাৰজনৰ ড্ৰেছ বা পোচাকখিনি চাই পিনে তোমালোকে ক'ব পাৰা যে টিচাৰজনৰ ব্যক্তিত্ব কেনেকুৱা, ঠিক আছে? গতিকে চাই পিনেও যদি আমাক ভাল নালাগে তেনেহ'লে আমি ভালদৰে কমিউনিকেট কৰিব নোৱাৰিম, ঠিক আছে? অ'কে, এইখিনি কথা। গতিকে ভিজুৱেল পাৰচেপশ্যন খুবেই ইম্পৰ্টেণ্ট বা প্ৰয়োজন হয়, ঠিক আছে? এতিয়া জানিম আমি 3 নম্বৰ পইণ্টটো, পাষ্ট এক্সপিৰিয়েঞ্চ, অতীতৰ অভিজ্ঞতা। অতীতৰ অভিজ্ঞতা খুবেই ইম্পৰ্টেণ্ট হয়। আমি যেতিয়া কমিউনিকেশ্যন কৰোঁ, মানি লোৱা যে যেতিয়া আমি কমিউনিকেশ্যন কৰিম, মানি লোৱা যে তুমি তোমাৰ ক্লাছত গৈ পিনে আমাৰ এই ক্লাছটোৰ বিষয়ে ক'বা যে ইউটিউবত বিজু ছাৰ বুলি এজন ছাৰ আছে, ABC কোচিং আছাম, আমাৰ ইউটিউবত চাৰ্চ কৰিলে পিনে আমাৰ ক্লাছবিলাক পাই যাব। তোমালোকে ক্লাছত গৈ পিনে কৈ আছা যে তোমালোকে গৈ পিনে চাৰ্চ কৰিবা, ইউটিউবত চাৰ্চ কৰিবা, তোমালোকৰ মৰমৰ বন্ধু বান্ধৱীসকলক কৈ আছা আৰু সিহঁতে ঘৰত আহি পিনে চাৰ্চ কৰি আছে। চাৰ্চ কৰি পিনে আমাৰ ক্লাছ এটা চাই পিনে সিহঁতক ভাল লাগিলে। ভাল লগাৰ পিছত কি কৰিলে সিহঁতে? আকৌ পিছলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে আকৌ সিহঁতে কি কৰি আছে? আমাৰ এই ক্লাছবিলাক চাই আছে, ঠিক আছে? গতিকে পাষ্ট এক্সপিৰিয়েঞ্চ যিহেতু সিহঁতৰ আছে, সেইকাৰণে সিহঁতে ভালদৰে আমাৰ লগত কমিউনিকেট কৰিবলৈ যত্ন কৰি আছে, ঠিক আছে? ভাল এটা এক্সপিৰিয়েঞ্চ সিহঁতে পাইছে, ক্লাছটো কৰি পিনে তো সিহঁতৰ কিবা এটা প্ৰফিট হৈছে বা তোমাৰ কিবা প্ৰফিট হৈছে, সেইকাৰণে তুমি ক্লাছত গৈ কৈছিলা। যদি তোমাৰ প্ৰফিটে নহ'লেহেঁতেন, যদি তোমাৰ লাভে নহ'লেহেঁতেন, তেনেহ'লে তুমি ক্লাছত গৈ কিয় ক'বা? তুমি নক'বাই, ঠিক আছে? পাষ্ট এক্সপিৰিয়েঞ্চ এটা বিগেষ্ট ফেক্টৰ হ'ব পাৰে, অ'কে? এফেক্ট কৰিব পাৰে আমাৰ কমিউনিকেশ্যনত। আফটাৰ ডেট নেক্সট নম্বৰটো কি কৈ আছে? প্ৰিজুডিচ। প্ৰিজুডিচ মানে কি? প্ৰিজুডিচ মানে হ'ল যে মানি ল'বা যে তোমালোকে এটা পাৰ্চন মানে এনেকুৱা এজন ব্যক্তি হয় যিয়ে পাৰ্টিকুলাৰ এটা বস্তু ভাল পোৱা। মানি লোৱা যে তোমালোকে মাছ মাংস চববিলাক বস্তু খোৱা আৰু মই মাছ মাংস নাখাওঁ, সেইকাৰণে মই তোমালোকক কৈ আছোঁ যে মাছ মাংস বেছিকৈ খাব নালাগে বা এইবিলাক বস্তু পৰিত্যাগ কৰিবলৈ যত্ন কৰিব লাগে। বা তোমালোকে ভাবিব পাৰা আজিকালি ল'ৰা ছোৱালীয়ে সকলোৱে মদ, বিড়ি, চিগাৰেট এইবিলাক বস্তু খায়। মই কৈ আছোঁ যে এইবিলাক বস্তু তোমালোকে বেছিকৈ নাখাবা বা এইবিলাক বস্তু খোৱাৰ পৰা তোমালোকে বিৰত থাকিবা বা বৰ্জন কৰিবা। তেতিয়া মানি লোৱা যে তোমালোকক চাই পিনে যদি মই কিবা এটা পূৰ্ব ধাৰণা কৰি আছোঁ, তাক আমি প্ৰিজুডিচ বুলি ক'ম। গতিকে পূৰ্ব ধাৰণা প্ৰিজুডিচ কৰাটো আমাৰ কমিউনিকেশ্যনৰ ক্ষেত্ৰত বেৰিয়াৰ হ'ব পাৰে, ঠিক আছে? এতিয়া আমি তাৰ পিছৰটো আলোচনা কৰোঁ, ফিলিংছ খুব ইম্পৰ্টেণ্ট হয়। যদি তোমাৰ বেয়া লাগি থাকে তেনেহ'লে তোমালোকে কিতাপ পঢ়িব নোৱাৰা বা কাৰো আগত তোমালোকে নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰা, কাৰো আগত ভালদৰে কথা পাতিব নোৱাৰা, কাৰণ তোমালোকৰ বেয়া লাগি আছিলে, সেইকাৰণে কথা পাতিব নোৱাৰি আছিলে বা ভালদৰে কিতাপ পঢ়িব নোৱাৰি আছিলা। গতিকে ফিলিংছ ইম্পৰ্টেণ্ট হয় আমাৰ কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত, ঠিক আছে? চ' ফিলিংছো আমাৰ বেৰিয়াৰ হ'ব পাৰে। যদি আমাক বেয়া লাগি থাকে তেনেহ'লে আমিতো কমিউনিকেশ্যন কৰিব নোৱাৰোঁ ভালদৰে। যদি আমি ভালদৰে কমিউনিকেশ্যন কৰিব পাৰিলোহেঁতেন তেনেহ'লে আমাৰ ফিলিংছটো কি হ'ব লাগিব? ভাল হ'ব লাগিব, ঠিক আছে? এতিয়া আমি জানিম নেক্সট নম্বৰটো, অৰ্থাৎ এনভাইৰনমেণ্টৰ বিষয়ে। চ' এনভাইৰনমেণ্টটো এটা খুবেই ডাঙৰ মানে বেৰিয়াৰ হ'ব পাৰে। বিকজ মানি লোৱা যে মই ক্লাছ কৰি আছোঁ, তোমালোকৰ ক্লাছত মই ক্লাছ কৰি আছোঁ আৰু ক্লাছৰ সন্মুখতে মানে গাড়ীয়ে হৰ্ণ বজাই আছে, তাৰপিছত ল'ৰা ছোৱালীহঁতে কোলাহল কৰি আছে, চিঞৰ বাখৰ কৰি আছে, তাৰমানে আমাৰ ডিষ্টাৰ্ব হ'ব ন। চ' গতিকে এনেকুৱা এটা পৰিৱেশত, নিৰ্জনতাৰ পৰিৱেশত আমি কিতাপ পঢ়িব লাগে বা আমি বুজি উঠিব লাগে য'ত কোনো ধৰণৰ ডিষ্টাৰ্বেই নহয়। গতিকে এনভাইৰনমেণ্টটো ভাল হ'ব লাগিব নহয়? অ'কে, এতিয়া আমি পাৰ্চনেল ফেক্টৰৰ বিষয়ে জানিব গৈ আছোঁ। আমাৰ পাৰ্চনেল ফেক্টৰ যেতিয়া আমি পঢ়িম, মোৰ ব্যক্তিগত কিবা কাৰণ থাকিব পাৰে যাৰ কাৰণে মই ভালদৰে কমিউনিকেট কৰিব নোৱাৰি আছোঁ। যেনেকুৱাকৈ হেবিটৰ কথা আহি যায়, ভয়ৰ কথা আহি যায়, ফিয়াৰ, ল' কনফিডেন্সৰ কথা আহি যায়, কেনেকুৱাকৈ মই ল' কনফিডেন্স ফিল কৰি আছোঁ, ঠিক আছে? গতিকে পাৰ্চনেল ফেক্টৰটো খুবেই ইম্পৰ্টেণ্ট হয়। কালচাৰো ইম্পৰ্টেণ্ট হয়। মানি লোৱা যে মই এজন ব্যক্তি আৰু মই বেলেগ এটা কালচাৰৰ হয় আৰু কোনোবা এজন ব্যক্তি আছে তেওঁ বেলেগ এটা কালচাৰৰ হয়। ইজন কালচাৰৰ লগত আন এটা কালচাৰৰ যদি মিল নাথাকে, যদি এটা কালচাৰৰ লগত আন এটা কালচাৰৰ মিল নাথাকে, তেনেহ'লে কিন্তু আমাৰ কমিউনিকেশ্যন কৰাৰ ক্ষেত্ৰত বেৰিয়াৰ হ'ব পাৰে, ঠিক আছে? যদি মিলেই নাই কোনো ধৰণৰ, গতিকে মিল থকাটো আমি যদি যত্ন কৰোঁ বা প্ৰয়াস কৰোঁ তেতিয়া আমাৰ মিল হ'ব। গতিকে কালচাৰৰ মিল থাকিলেহে আমি খুব সুন্দৰকৈ কি কৰিব পাৰোঁ? আমাৰ বেৰিয়াৰবিলাক কম কৰিব পাৰোঁ, ঠিক আছে?
এতিয়া আমি নেক্সট জানিব যত্ন কৰিম কি যে ইফেক্টিভ কমিউনিকেশ্যন কৰাৰ কাৰণে আমাৰ 7Cৰ দৰকাৰ হয় অৰ্থাৎ 7টা চিৰ প্ৰয়োজন 7টা চিৰ প্ৰত্যেকটো মানে পইণ্টে চিৰে আৰম্ভ হয় সেইকাৰণে চি দি আছে 7C অফ কমিউনিকেশ্যন ইফেক্টিভ কমিউনিকেশ্যন ওকে নাম্বাৰ 1ত কি কৈ আছে সোৱাতিয়ে নাম্বাৰ 1ত কৈ আছে কি ক্লিয়াৰ মানে কি একেবাৰে কি হ'ব লাগে পৰিষ্কাৰ হ'ব লাগে যিখিনি আমি কথা ক'ব বিচাৰো একেবাৰে পৰিষ্কাৰ হ'ব লাগে নাম্বাৰ 2 কি কৈ আছে কনসাইজ মানে কি চুটি অৰ্থাৎ শৰ্ট হ'ব লাগে সিম্পল হ'ব লাগে চুটি ধৰণৰ হ'ব লাগে কনসাইজ ওকে আমি শৰ্ট বুলি ক'ব পাৰো ওকে নাম্বাৰ 3 কনক্ৰিয়েট হ'ব লাগে অৰ্থাৎ যিখিনি আমি শব্দ ব্যৱহাৰ কৰোঁ যিখিনি আমি ভাষা ব্যৱহাৰ কৰোঁ যিখিনি আমি লেংগুৱেজ ব্যৱহাৰ কৰোঁ যিখিনি আমি ফিগাৰ ফ্যাক্ট ব্যৱহাৰ কৰোঁ এইবিলাক বস্তু একেবাৰে সঠিক হ'ব লাগে বা কনক্ৰিয়েট হ'ব লাগে ঠিক আছে ওকে আফটাৰ দ্যাট কি কৈছে কাৰেক্ট অৰ্থাৎ আমি যিবিলাক আমি গ্ৰামাৰ ব্যৱহাৰ কৰিম যিবিলাক আমি লেংগুৱেজ ব্যৱহাৰ কৰিম আমি কথা কোৱাত যিখিনি আমি স্পেলিং ব্যৱহাৰ কৰিম অৰ্থাৎ যিখিনি আমি বানান ব্যৱহাৰ কৰিম সববিলাক কি হ'ব লাগিব কাৰেক্ট হ'ব লাগিব অৰ্থাৎ সঠিক ৰূপে হ'ব লাগিব ঠিক আছে যদি সঠিক ৰূপে হয় তেনেহ'লে আমি সেইখিনিক ইফেক্টিভ কমিউনিকেশ্যন বুলি কম আদাৰৱাইজ নকম আফটাৰ দ্যাট কি কৈ আছে কোহেৰেণ্ট মানে কি কোহেৰেণ্ট মানে আমি বুজাও এনেকুৱা কৈছে যে ইউৰ ৱাৰ্ড শুড মেক সেন্স এণ্ড শুড বি ৰিলেটেবল টু দ্য মেইন টপিক যিখিনি আমি কথা ক'ম যিখিনি আমি বস্তু পঢ়িম যিখিনি বস্তু আমি শিকিম যিখিনি বস্তু আমি কাৰোবাৰ ওচৰত কমিউনিকেট কৰিম সদায় সেইবিলাক বস্তু লিংক হ'ব লাগে আমাৰ মেইন কথাটোৰ লগত যেনেকৈ আমি বিভিন্ন ধৰণৰ উদাহৰণ পঢ়ি আছো ন সববিলাক উদাহৰণ কাৰ লগত লিংক হৈ আছে আমাৰ আইআইটি কিতাপখনৰ লগত জড়িত হৈ আছে বা কমিউনিকেশ্যন স্কিলৰ লগত জড়িত হৈ আছে ঠিক আছে গতিকে এইখিনি বস্তু হ'ল কোহেৰেণ্ট ওকে আফটাৰ দ্যাট কি কৈ আছে কমপ্লিট মানে কি কমপ্লিট মানে সম্পূৰ্ণ অৰ্থাৎ যেতিয়া আমি কোনো এটা বাক্য কোৱা আৰম্ভ কৰোঁ যেতিয়া আমি কোনো এটা ইনফৰমেশ্যন দিয়া আৰম্ভ কৰোঁ তেতিয়া আমি সদায় মনত ৰাখিব লাগিব যে 7Cৰ ভিতৰত যেটা আছিল কমপ্লিট কৰিহে এৰিম ওকে এতিয়া আমি তাৰ পিছৰটোলৈ যাম তাৰ পিছৰটো কি বুলি কৈ আছে কৰ্টিয়াৰ্ছ মানে কি যে বি ৰেসপেক্টফুল বি ফ্ৰেণ্ডলি বি হনেষ্ট ঠিক আছে কৈছে যে কি আমি সদায় আনক সন্মান দি পিনে কথা ক'ব লাগে আৰু তাৰপিছত কি কৈছে সদায় আমি ফ্ৰেণ্ডলি হ'ব লাগে অৰ্থাৎ বন্ধুত্বসুলভ হ'ব লাগে আৰু কি হ'ব লাগে আৰু আমি কি হলো অনেষ্ট হ'ব লাগে অৰ্থাৎ সৎ ব্যক্তি এজন হ'বলৈ যত্ন কৰিব লাগে গতিকে খুব ইম্পৰ্টেণ্ট হয় এই 7C গতিকে 7C মনত ৰখাৰ যত্ন কৰিবা 1ত কি কৈছো ক্লিয়াৰ 2ত কি কৈছো কনসাইজ 3ত কি কৈছো কনক্ৰিয়েট 4ত কি কৈছো কাৰেক্ট নাম্বাৰ 5 কি কৈছো কমপ্লিট আৰু নাম্বাৰ 7 কি কৈ আছো কৰ্টিয়াৰ্ছ ঠিক আছে গতিকে ইয়া হ'ল 7C অফ ইফেক্টিভ কমিউনিকেশ্যন আই হোপ তোমালোকে ক্লাছখিনি কৰি পিনে ভাল লাগিছে তোমালোকে বুজি পাইছে যদি বুজি পাইছে তেনেহ'লে নিশ্চিত ৰূপে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আমাক সাহস প্ৰদান কৰিবা আৰু তোমালোকে তোমাৰ লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে গতিকে আজিলৈ ইমানে ক্লাছটো জয় হিন্দ জয় ভাৰত